হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোক সকলোকে পুনৰবাৰ মেজেষ্টিক একাডেমীৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু লগতে আমাৰ নতুন ছিৰিজ সবিশেষ সাধাৰণলৈও আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ যি সবিশেষ সাধাৰণৰ ক্লাছ হৈছে সেইকেইটা আপোনালোকে চাইছে। তাত যিসমূহ বিষয়ৰ ওপৰত আচলতে আলোচনা কৰা হৈছিলে খুবেই ইম্পৰ্টেণ্ট হয়, এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে এবাৰ সময় উলিয়াই পেলাই চাব ক্লাছকেইটা, গোটেই ডিটেইলছত দিয়া হোৱা আছে। লগতে আজিৰ যিটো আমাৰ সবিশেষ সাধাৰণৰ ক্লাছ হ'ব সেইটো হৈছে আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট হয়। এতিয়া আপোনালোকে ভাবিছে অকল জিঅ'গ্ৰাফিকেল ছুপাৰলেটিভছখিনি কিয় লৈ অহা হৈছে। এনেইতো আমি মেন মেড ছুপাৰলেটিভছো পাওঁ। তাৰমানে ছুপাৰলেটিভছ মানে কি হয় আচলতে, চবতকৈ বেছি, ওখ হওক নাইবা দীঘল হওক, ডাঙৰ হওক, আমাৰ ভাৰতৰ যিসমূহ চবতকৈ দীঘল, চবতকৈ ডাঙৰ, চবতকৈ ওখ, তেনেকুৱা কি বস্তু আছে যিসমূহ আমি প্ৰায়বিলাক পৰীক্ষাত আমি সেনেকুৱা ধৰণৰ কুৱেশ্যনৰ আমি সন্মুখীন হওঁ। নাইবা আমাৰ ধৰি লওক যেনেকৈ মেন মেড বুলি ক'লে ধৰি লওক আমাৰ কেনেকুৱা আহিব পাৰে, ষ্টেচু, তাৰপিছত মিনাৰ কেনেকুৱা, কোনটো চবতকৈ ওখ ষ্টেচু হয়, বা ব্ৰিজৰ কথা আহিব পাৰে। গতিকে তেনেকুৱা ধৰণৰো আমাৰ আছে যিসমূহ আমি লাৰ্জেষ্ট বুলি ক'ব পাৰোঁ, তাৰপিছত দীঘল বুলি ক'ব পাৰোঁ, তাৰপিছত ওখ ক'ব পাৰোঁ, চাপৰ ক'ব পাৰোঁ। সেইসমূহ আমাৰ ইণ্ডিয়ান ছুপাৰলেটিভছৰ ভিতৰত পৰিব, সেইখিনি আমি পঢ়িব লাগিব। কিন্তু মই ভাবিছোঁ সৰুকৈ আপোনালোকৰ কাৰণে দিওঁ যাতে বুজিবৰ কাৰণে সুবিধা হয়, মনত থাকি যায়, এটা ক্লাছত আমি এবাৰ চালে যাতে আমাৰ মনত ৰৈ যায়। সেইকাৰণে আজিৰ ক্লাছটো খুব চুটি হ'ব। মই জাষ্ট ক'ত কোনটো বস্তু আছে বা কিহৰ কাৰণে বা কিমানখিনিলৈকে বস্তুখিনি স্প্ৰেড হৈ আছে সেইখিনি আপোনালোকক মই জনাম আজিৰ ক্লাছটোত। আৰু তাৰপিছত যদি আপোনালোকে বিচাৰে মই বাকী অন্য যিখিনি মেন মেড হওক নাইবা আমাৰ ষ্টেট ৱাইজ হওক, কোনখন ষ্টেট কি হয়, ক'ত কি বেছি আছে, তেনেকুৱা যদি লাগে মই তেতিয়াও সেইসমূহ টপিক লৈ আহিম। কাৰণ আমি দেখিছোঁ আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা এইসমূহ খুবেই ইম্পৰ্টেণ্ট হয়। আমি প্ৰায়ে এই পৰীক্ষাসমূহত আমি এনেকুৱা ধৰণৰ কুৱেশ্যনৰ সন্মুখীন হওঁ। গতিকে আজিৰ ক্লাছটোত আমি পঢ়িম অকল জিঅ'গ্ৰাফিকেলখিনি। জিঅ'গ্ৰাফিকেল মানে আমি ভৌগোলিক ক্ষেত্ৰত আমি কোনখিনি চবতকৈ ওখ, চবতকৈ দীঘল, চবতকৈ ডাঙৰ কোনখিনি পাওঁ। গতিকে আজিৰ ক্লাছটো আমাৰ সেইখিনিয়ে হ'ব। মই ভাবিম আপোনালোকে যিহেতু একদম সৰু ক্লাছ হ'ব, গতিকে আপোনালোকে চাই থাকিব ক্লাছটো শেষলৈকে। আৰু যদি আজি কোনোবাই নতুনকৈ ক্লাছটো চাই আছে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'বলৈ নাপাহৰিব। ইয়াতে আপোনালোকক ডেইলি কাৰেণ্ট এফেয়াৰ্ছ দি থকা যায় আৰু লগতে কুইজসমূহো দিয়া যায়। গতিকে বেছি দেৰি নকৰোঁ, আমি ক্লাছটো আৰম্ভ কৰোঁ। এতিয়া এইটো চবেই জানে, কিন্তু জানিলেও মই আজিৰ ক্লাছটোত এইটো এড কৰি দিছোঁ। হয়তো বহুতৰ কিবা কিবি অলপ খোকোজা লাগিব পাৰে যে আমাৰ লংগেষ্ট ৰিভাৰ বুলি কাক কোৱা হয় বা আমাৰ ইণ্ডিয়াৰ হলি ৰিভাৰ বুলি কোৱা হয়। আৰু লগতে এটা কথা মই কৈ থৈ দিওঁ, আজিৰ ক্লাছটোত জাষ্ট এটা লাইন তেনেকুৱাকৈ ডাটা দিয়া হৈছে যিটো অসমীয়াত তেনেকুৱাকৈ লৈ অহা নহ'ল। মই আপোনালোকক অসমীয়াত বুজাই যাম, তেতিয়া আপোনালোকে বহুত ধুনীয়াকৈ লিখিও ল'ব পাৰিব। মই ভাবোঁ এইখিনি একদম চিম্পল হয়, চবেই বুজি পাব, ঠিক আছে। গতিকে লংগেষ্ট ৰিভাৰ বুলি ক'লে আমি কাৰ কথা কওঁ, গংগা ৰিভাৰৰ কথা কওঁ। তাৰমানে গংগা হৈছে চবতকৈ আমাৰ ক'ৰ পৰা বৈ আহিব সেইটো আপোনালোকে এবাৰ চাই থৈ দিব। আজিৰ ক্লাছটোত মই ভাবোঁ গোটেই যিখিনি আমাৰ জিঅ'গ্ৰাফিকেল ছুপাৰলেটিভছ হয় একেটা ক্লাছত মই শেষ কৰি দিওঁ। এইখিনি যদি লাগে কেতিয়াবা মই ৰিভাৰ ছিষ্টেমৰ ওপৰত ক্লাছ লাগিলে মই এক্সট্ৰাকৈ লৈ আহিম। যেনেকৈ আমি যদি চাওঁ গংগা ৰিভাৰ যদি চাওঁ আমি গংগোত্ৰী গ্লেছিয়াৰৰ পৰা, তাৰমানে উত্তৰাখণ্ডৰ পৰা এনেকুৱাকৈ আহে। এইফালে যদি আমি যমুনা ৰিভাৰ চাওঁ, গংগা আৰু যমুনা ইয়াতে প্ৰয়াগৰাজত কি হয়, মিলিত হয়, সংগমস্থলী হয় প্ৰয়াগৰাজত, হয়নে, গংগা আৰু যমুনাৰ, য'ত আমাৰ কি হয় কুম্ভ মেলা অনুষ্ঠিত হৈছে। যি কি নহওক গংগা আৰু যমুনাৰ কি হৈছে ইয়াতে আপোনাৰ সংগমস্থলী, যোনটোত কি বুলি কোৱা হয় আপোনাৰ প্ৰয়াগৰাজ, ঠিক আছে। আৰু ভাগীৰথী আৰু সেইফালে অলকানন্দা মিলি পেলাই, ঠিক আছে চৰি দেই অলপমান বুজাই গৈছোঁ, এইফালে ভগীৰথী আৰু এইফালৰ পৰা আহিব অলকানন্দা। এইখিনি ইয়াতে মিলি পেলাই কি হৈছে, অলকানন্দা আৰু ভগীৰথী মিলি পেলাই ইয়াত যেতিয়া মিলিছে ইয়াতে আমাৰ এই মাইটি ৰিভাৰ বা হলি ৰিভাৰ আমাৰ কি হৈছে ষ্টাৰ্ট হৈছে, গংগা। আৰু তেনেকৈ গৈ পেলাই গংগা ক'লৈকে যাব, বে অফ বেংগললৈকে যাব। গতিকে গংগা আমাৰ কি কোৱা হয়, চবতকৈ
লংগেষ্ট দীঘলীয়া ৰিভাৰ বুলি যদি কোৱা হয় সেইকাৰণে আমাৰ সবতকে গংগা ৰিভাৰক কোৱা হ'ব আৰু ক'ৰ পৰা অৰিজিনেট হৈছে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ইয়াৰ উৎপন্ন হৈছে উত্তৰাখণ্ডৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ইয়াৰ উৎপন্ন হৈছে য'ত ভাগীৰথী আৰু অলকানন্দা দুই নদীৰ সংগমস্থলী তাত মিলি পেলাই গংগা নদী বৈ আহি পেলাই এইফালৰ পৰা যমুনা ট্ৰিবিউটৰীটোও যাব যাই পেলাই ইয়াতে গংগা যমুনা আৰু আমাৰ যিটো চেক্ৰেড ৰিভাৰ সৰস্বতী গতিকে সেই তিনিটা ৰিভাৰ ইয়াতে মিলিত হোৱা বুলি কোৱা হয় যি কি নহওক আমি সবতকে লংগেষ্ট ৰিভাৰটো গম পাইছো ইয়াত খুব ইম্পৰ্টেণ্ট বস্তু আছে আপোনালোকে চাই থাকিব দেন লংগেষ্ট ট্ৰিবিউটৰী ৰিভাৰ উপনৈ যদি আমি কওঁ আমাৰ ভাৰতৰ সবতকে দীঘলীয়া উপনৈটো আমাৰ কোনটো হয় তেতিয়াহ'লে আমি কাৰ কথা ক'ম যমুনা এনেকৈ যে মই মাত্ৰ মেপখনত আপোনালোকক দেখাই দিলোঁ কেনেকুৱাকৈ বৈ আহে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা বৈ আহি পেলাই কি হ'ব যমুনা আৰু এইফালে গংগাৰ পৰা এনেকৈ আহে ন গংগাত লগ হ'ব আৰু এইখিনি ক'ত লগ হ'ব প্ৰয়াগৰাজ হ'ব প্ৰয়াগৰাজত মিলিত হ'ব আৰু এইটোক সবতকে দীঘলীয়া কি বুলি কোৱা হয় ট্ৰিবিউটৰী বুলি কোৱা হয় আৰু এটা গংগা ৰিভাৰৰো মেজৰ বা এটা খুব মুখ্য ট্ৰিবিউটৰী বা উপনৈ বুলি কোৱা হয় কিন্তু আপোনালোকক যদি সোধে সবতকে লংগেষ্ট ট্ৰিবিউটৰী ইণ্ডিয়াৰ কোনটো হয় যমুনা মনত ৰাখিব আৰু এইটো সৰি মই সেইটো তেতিয়া গংগোত্ৰীৰ কথা কৈছিলোঁ চাগে এইটো যমুনোত্ৰী গ্লেচিয়াৰৰ পৰা উত্তৰাখণ্ড যমুনোত্ৰী গ্লেচিয়াৰৰ পৰা কি হয় ইয়াৰ অৰিজিনেটটো হৈছে ঠিক আছে তাৰ মানে উৎপন্ন হৈছে লংগেষ্ট ট্ৰিবিউটৰী ৰিভাৰ গম পালোঁ দেন আমি চাম লংগেষ্ট ৰিভাৰ অফ সাউথাৰ্ণ ইণ্ডিয়া মই কিয় দিছোঁ এই কুৱেশ্যনটো হয়তো আপোনালোকে এনেকৈ ভাবিব পাৰে যে সাউথ ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ সুধিব জানো তেনেকৈও ভাবিব পাৰে হয়তো আমাক সুধিব পাৰে অভাৰঅল ইণ্ডিয়াৰ বিষয়ে সুধিব পাৰে কিন্তু সাউথ ইণ্ডিয়াৰ সবতকে লংগেষ্ট ৰিভাৰ বুলি এইকাৰণে মই দি দিছোঁ কাৰণ এইটোক কি বুলি কোৱা হয় দক্ষিণৰ গংগা বুলি কোৱা হয় কি বুলি কোৱা হয় যদি আপোনালোকক কেতিয়াবা সোধে কি বুলি কোৱা হ'ব দক্ষিণৰ গংগা মানে সবতকে দীঘলীয়া হয় গংগাৰ নিচিনাকে গংগাটো হৈছে আমাৰ গোটেই নৰ্থৰ পৰা এনেকৈ বৈ আহি পেলাই আমাৰ কলৈকে গৈছে সাউথলৈকে গৈছে আমি যদি চাওঁ এই যিটো ৰিভাৰ গোদাবৰী এই গোদাবৰী ৰিভাৰটো আমি এইফালে ৱেষ্টৰ পৰা কলৈকে বৈছে ৱেষ্টৰ পৰা ইষ্টলৈকে কি হৈছে পশ্চিমৰ পৰা পূবলৈকে বৈছে আৰু এইটোক দক্ষিণ সাইডে আছে ন ইয়াতে তলৰ ফালে আছে সো সেইটোক কি বুলি কোৱা হয় দক্ষিণৰ গংগা বুলি কোৱা হয় আৰু কিমান স্কুৱেৰ মিটাৰ এইটো কভাৰ কৰি আছে সেইবোৰ নুখুধে হ'লেও ডাটা আপোনালোকক লাগে যদি ইয়াৰ পৰা আপোনালোকে পিডিএফটো চাই পেলাই আপোনালোকে মনত ৰাখিব পাৰিব যদি লংগেষ্ট ৰিভাৰ অফ সাউথাৰ্ণ ইণ্ডিয়া বা আমাৰ দক্ষিণ ভাৰতৰ সবতকে দীঘলীয়া ৰিভাৰ যদি সোধে তেতিয়াহ'লে আপোনালোকে কি মনত ৰাখিব গোদাবৰী মনত ৰাখিব লাগিব দেন সবতকে ইম্পৰ্টেণ্ট আমাক সুধি থাকে লাৰ্জেষ্ট লেক ফ্ৰেছ ৱাটাৰ এতিয়া লাৰ্জেষ্ট লেক ফ্ৰেছ ৱাটাৰ এটা পাবা সবতকে লাৰ্জেষ্ট লেক বুলি তাৰপিছত এটা পাবা যে ফ্ৰেছ ৱাটাৰৰ ক্ষেত্ৰত কোনটো সবতকে লাৰ্জেষ্ট হ'ব আৰু এটা পাবা তোমালোকে সবতকে মানে সল্টি য'ত মানে নিমখ বেছিকৈ উৎপাদন হয় বা নিমখীয়া হ্ৰদ বুলি ক'লে সেইটো বেলেগ হ'ব গতিকে ইয়াৰ পৰা আমি বহুকেইটা নাম আমি মনত ৰাখিব লাগিব এতিয়া যদি আমি লাৰ্জেষ্ট লেক ফ্ৰেছ ৱাটাৰ বুলি যদি সুধিছে তেতিয়াহ'লে ফ্ৰেছ ৱাটাৰৰ ক্ষেত্ৰত হ'ব আমাৰ উল্লৰ লেক বুলি বা যেনেকৈ তোমালোকে প্ৰনাউন্স কৰা আৰু উল্লৰ বুলি কোৱা হয় আৰু উলাৰ বুলিও কোৱা হয় আৰু এইটো ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে গতিকে এই ৰিভাৰটো অলমষ্ট 189 স্কুৱেৰ কিলোমিটাৰ কি হৈছে বহলি আছে আৰু এই লেকটো আমাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক বুলি কোৱা হয় এতিয়া আপোনালোকক কেতিয়াবা কুৱেশ্যনত সুধিব পাৰে ৱৰ্ল্ডৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক বুলি যদি সোধে তেতিয়াহ'লে কি হ'ব বাইকেল লেকটো সবতকে লাৰ্জেষ্ট লেক হয় আৰু এইটো ক'ত আছে ফ্ৰেছ ৱাটাৰৰ ক্ষেত্ৰতে আৰু এইটো আছে ৰাছিয়াত কেতিয়াবা সুধিব পাৰে বাইকেল লেক কোনখন কাণ্ট্ৰিত আছে নাইবা সবতকে ফ্ৰেছ ৱাটাৰ ৱৰ্ল্ডৰ ভিতৰত ডাঙৰ কোনটো হয় তেতিয়াহ'লে বাইকেল লেক আৰু এইটো আছে ৰাছিয়াত আৰু যদি তোমালোকক সোধে যে সবতকে ইণ্ডিয়াৰ ভিতৰত যদি সোধে ফ্ৰেছ ৱাটাৰ লেক সেইটো হ'ব উল্লাৰ লেক আৰু যদি কেতিয়াবা নৰ্থ ইষ্টৰ কথা সোধে নৰ্থ ইষ্টৰ যদি আমাক কেতিয়াবা সোধে তেতিয়াহ'লে আমি নৰ্থ ইষ্টৰ এটা ক'ব পাৰোঁ লোকটাক লেক বা লোকটাক হ্ৰদ লেক মানে কি হ্ৰদ হয় চ' যদি আমাক ফ্ৰেছ ৱাটাৰ মিঠা পানীৰ হ্ৰদ যদি আমাক সোধে আমাৰ নৰ্থ ইষ্টৰ যদি আমি চাওঁ লোকটাক লেক আৰু লোকটাক লেকটো আমাৰ ক'ত আছে মণিপুৰত আছে তাৰ ওপৰত এখন ফ্লটিং পাৰ্ক আছে নেশ্যনেল ফ্লটিং পাৰ্ক একমাত্ৰ কি হয় আপোনালোকে কমেণ্টত জনাব এতিয়া চাওঁ দ্য লাৰ্জেষ্ট লেক অফ ইণ্ডিয়া এৰিয়া ৱাইজ যদি সোধে আমি গম পালোঁ যে ফ্ৰেছ ৱাটাৰৰ ক্ষেত্ৰত যোনখন মানে তোমাৰ লেক সবতকে ফ্ৰেছ ৱাটাৰ পোৱা যায় সেইটো লেক হ'লে উল্লাৰ লেক কিন্তু আমাক এৰিয়া ৱাইজ যদি লাৰ্জেষ্ট সোধে তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব ভেম্বানাড লেকটো যোনটো কেৰেলাত আছে
সেইটো হ'ব সবতকে লাৰ্জেষ্ট আৰু এইটো হৈছে আপোনাৰ কোনটো উলাৰ লেক যেটো ফ্ৰেছ ৱাটাৰ লেক বুলি মই ইতিমধ্যে ক'লো গতিকে নেক্সটটো আমি চাও কি সুধিছে নেক্সট সুধিছে লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক বুলি এটা লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক যোনটো তোমালোকে দেখিছা ইয়াতে নিমখ এইবোৰ নিমখ ধৰিব পাৰিছা গতিকে লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক বুলি ক'লে বা নিমখীয়া পানীৰ হ্ৰদ বুলি ক'লে অসমীয়াত কি বুলি ক'ব নিমখীয়া পানীৰ হ্ৰদ সো নিমখীয়া পানীৰ হ্ৰদ বুলি ক'লে আমাৰ সবতকে ডাঙৰ কোনটো হ'ব সবতকে ডাঙৰ তেতিয়া হলে আমাৰ কি হ'ব সাম্ভাৰ লেক যেটো কোড আছে ৰাজস্থানত আছে গতিকে কেতিয়াবা সুধিব পাৰে কোড আছে সাম্ভাৰ লেক তেনেকুৱাকেও সুধিব পাৰে নাইবা সুধিব পাৰে কোৱেশ্চন সবতকে ডাঙৰ নিমখীয়া পানীৰ হ্ৰদ কোনটো এনেকেও সুধিব পাৰে আৰু নহয়তো জেগাটো সুধিব পাৰে খুব ইম্পৰ্টেন্ট হয় জেগাবিলাক আপোনালোকে চাব গতিকে এইটো হ'ব আমাৰ সবতকে ডাঙৰ যেটো আমাৰ সল্ট ৱাটাৰ লেক হয় মনত থাকিব দেন আমি যদি চাও নেক্সট যদি চাও নেক্সট আমাক কৈছে কি লাৰ্জেষ্ট চাও নেক্সট ডেল্টাৰ কথা সুধিছে এটা ডেল্টা মানে কি হয় বডিপ ডেল্টা মানে কি হয় ডেল্টা মানে যেতিয়া মই কৈ দিছো এনেকে আমাৰ যেতিয়া ৰিভাৰ বিলাক আহে ন যেতিয়া ৰিভাৰ এটা জেগাৰ পৰা অৰিজিনেট হৈ পেলাই আহিব নদীবিলাক যেতিয়া এটা জেগাৰ পৰা এনেকে অৰিজিনেট হৈ পেলাই আহিব ইয়াৰ পৰা ওপৰৰ পৰা আহিছে ঠিক আছে খুব স্পিডত আহিব ন কোনবা এটা জেগাৰ পৰা যেতিয়া নদীটো বৈ আহিব খুব স্পিডত আহিব আৰু নদীটো যেতিয়া বৈ আহিব যেতিয়া স্পিডত আহিব সেই নদীৰ পানীৰ লগত বহুখিনি বস্তু মাটি হওক শিল হওক তেনেকুৱা বহুখিনি বস্তু উটি আহে একেলগে পানীৰ লগত বৈ আহে আৰু যেতিয়া সেই নদীটো বৈ আহি থাকিল এটা জেগাত যেতিয়া নদীৰ যেটো আহা যেটো স্পিড সেই স্পিডটো যেতিয়া অলপ অলপ কমিব ধৰিব স্পিডটো যেতিয়া কমিব ধৰিব তেতিয়া এই বৈ আহুতে যিমানখিনি মাটি শিল হওক বালি হওক এইবোৰ লৈ আহিছিলে এইখিনি জেগাত কি হ'ব সেইসমূহ জম খাই যাব যেনেকে ইয়াতে তোমালোকে দেখিব পাৰিছা আপোনালোকে দেখিছে ইয়াৰ পৰা ইয়াত বহুকেটা এনেকুৱাকে ভাগ হৈ গৈছে ন তাৰ মানে এইখিনি এৰিয়াত কি হৈছে সেই ৰিভাৰ কেটা মই কৈয়ে দিছো আমাৰ সবতকে ডাঙৰ যদি ডেল্টাটো খুদে সুন্দৰবন ডেল্টা যেটো ওয়েস্ট বেংগলত আছে আৰু আধাখিনি বাংলাদেশতো পৰে এতিয়া সুন্দৰবন ডেল্টাৰ কথা আমি কওঁতে ইয়াত দুটা ৰিভাৰৰ লগ হ'ব এটা হৈছে গংগা আৰু এটা হৈছে ব্ৰহ্মপুত্ৰ সো গংগা আৰু ব্ৰহ্মপুত্ৰ তেনেকুৱাকে আহি সব স্প্ৰেড হৈ গ'ল লাহে লাহে মানে যেতিয়া কমিব ধৰিব স্পিডটো তেতিয়া এনেকুৱাকে স্প্ৰেড হৈ যাব ফটোখনত দেখাৰ নিচিনাকে আৰু তাত সেই সমূহ জমা খাব আৰু লাহে লাহে হৈ পেলাই কি হ'ব বে অফ বেংগলত কি হ'ব এন্টাৰ কৰিব লাহে লাহে স্পিডটো কমি ইয়াত জাবৰখিনি পৰিলে ৰখি গ'ল আৰু এনেকুৱাকে পানীখিনি এনেকুৱাকে দুইখন ৰিভাৰ মিলি পেলাই বে অফ বেংগলত পৰিব ইয়াত যেটো ফৰ্ম কৰিছে এটো কোৱা হ'ব ডেল্টা বুলি আৰু এই ডেল্টাটো আমাৰ কি হ'ব সুন্দৰবন ডেল্টাটো সবতকে আমাৰ ডাঙৰ ডেল্টা বুলি কোৱা হৈছে সবতকে ডাঙৰ ডেল্টা কোনটো সুন্দৰবন ডেল্টা আৰু ইয়াতে আমি যদি চাও মেংগ্ৰোভ ফৰেষ্টৰ কাৰণে বিখ্যাত হয় মনত ৰাখিবা আৰু ইয়াক অলসো কি বুলি কোৱা হয় গ্ৰীন ডেল্টা বুলি কোৱা হয় ইয়াৰ পাৰত মেংগ্ৰোভ ফৰেষ্ট আছে আৰু এই আমি যদি চাও ইয়াতে এইখিনি জেগাত আমি সুন্দৰবনৰ ওচৰত আৰু কি আছে লাহে লাহে মই ডেল্টাটোৰ কথাহে কৈছো ইয়াৰ পাৰত যদি আমি চাও তাত মেংগ্ৰোভ ফৰেষ্ট আছে আৰু তাৰ লগতে আমি যদি চাও তাত এটা খুব ইম্পৰ্টেন্ট জন্তু এনিমেলৰ কি হয় হোম বুলি কোৱা হয় এতিয়া হেতু আপোনালোকে কবলৈ নাপাহৰিব মই আগৰ ক্লাছত হেতু বহু কেইবাৰ কৈছো ঠিক আছে নে কৈয়ে দিও একেলগে পিছত আৰু ভাবিবা নহলে কৈয়ে দিও ৰয়েল বেংগল টাইগাৰ ৰয়েল বেংগল টাইগাৰৰ হোম বুলি কোৱা হয় এতিয়া হেতু যিকি নহক আমি পঢ়ি আছো ডেল্টাৰ কথা ডেল্টাটো হৈছে এটো এতিয়া বুজি পাইছা কি হয় লোকেটেড ইন ওয়েস্ট বেংগল ক্ৰিয়েটেড বাই দি গংগা এণ্ড ব্ৰহ্মপুত্ৰ ৰিভাৰ ইট স্পেন্স এপ্ৰক্সিমেটলি 10,000 স্কয়াৰ কিলোমিটাৰ কিমান বহলি আছে বিস্তৃত হৈ আছে হেতু 10,000 স্কয়াৰ কিলোমিটাৰ ইমান নুকুদে জাস্ট মনত ৰাখিলে হল কোনটো আমাৰ সবতকে লাৰ্জেষ্ট ডেল্টা হয় আৰু কোনটো জেগাত আছে আৰু মেইনলি এইটো সবতকে মেইন আমি যদি স্পেশালিটিটো যদি চাও ইন্ডিয়াৰে নহয় এটো ওয়াৰ্ল্ডৰ ভিতৰতো আমাৰ কি হয় এটো ডাঙৰ ডেল্টা হয় সো মনত ৰাখিবৰ কাৰণে আমাৰ এটো খুবেই ইম্পৰ্টেন্ট হয় আৰু নিকনেম মই যেটো কৈছো অলসো নন এজ গ্ৰীন ডেল্টা আৰু ক'ব পাৰে গংগা ব্ৰহ্মপুত্ৰ ডেল্টা বুলিও কয় যেতিয়া আপোনালোকে খেলিমেলি নকৰিব এটো গংগেজ ব্ৰহ্মপুত্ৰ ডেল্টা বুলি কয় নাইবা সুন্দৰবন ডেল্টা বুলি কয় আৰু সামটাইমছ গ্ৰীন ডেল্টা বুলিও কয় হ'ব গতিকে এটো আমি গম পালো ডেল্টাৰ কথা নেক্সটটো আমি চাও কি কৈছে যদি ৰিভাৰ সিস্টেমৰ ক্লাস লাগে কমেন্টত জনাব মই আনিম দেন ডিপেষ্ট লেক আমি আগৰ কেটা পাইছো ফ্ৰেছ ৱাটাৰ লেক সবতকে ডাঙৰ
সবতকে ডাঙৰ এৰিয়া ওয়াইজ লেক চাইছো আৰু সবতকে সল্ট বা নিমখীয়া হ্ৰদটো আমি চাইছো কিন্তু ইয়াতে সুধিছে ডিপেষ্ট মানে একদম তলত থকা ডিপেষ্ট লেক বুলি যদি আমাক কোৱা হয় তেতিয়া হলে কোনটো হ'ব আমাৰ হ'ব মানসবল লেক আৰু যেটো জম্মু এণ্ড কাশ্মীৰত আছে আৰু এই জম্মু এণ্ড কাশ্মীৰত থকা এই লেকটো যেটো ডিপেষ্ট লেক বুলি কোৱা হৈছে নামটো কি হ'ব মানসবল লেক হয় আৰু এইটো সবতকে ডিপেষ্ট হয় আৰু কিমান তলত আছে বুলি ক'লে known as the deepest lake with a depth reaching up to 13 meters সোৱা কিমান ডেপথত আছে 13 মিটাৰছৰ মানে তললৈকে আছে গতিকে ডিপেষ্ট লেক কেতিয়াবা সুধিব পাৰে ক'ত আছে সুধিব পাৰে জেগাটো আৰু নাইবা সুধিব পাৰে নামটো সুধে আৰু নাইবা সুধিব পাৰে ক'ত আছে হেতু এই দুটাৰ ভিতৰত কোনবা এটা হয়তো সুধিব পাৰে খুবে ইম্পৰ্টেন্ট হয় সাইট হলে হল নেক্সটটো আমি চাও নেক্সট কি আছে এইখিনি লাগে মনত আছে নে নাই আমি কি পঢ়িলো লেকৰ কথা পঢ়িলো আৰু আমি ৰিভাৰ সিস্টেমৰ কথা পঢ়িলো তাৰ মানে সবতকে লংগেষ্ট ৰিভাৰ সবতকে লংগেষ্ট ট্ৰিবিউটৰি আৰু সাউথ ইণ্ডিয়াত সবতকে লংগেষ্ট ৰিভাৰ কোনটো হয় যোনটোক দক্ষিণৰ গংগা বুলি কোৱা হয় হয়নে সেইখিনি আমি পঢ়িলো এতিয়া আমি হাইয়েষ্ট লেক বুলি যদি কোৱা হয় হাইয়েষ্ট লেক বুলি ক'লে তাৰ মানে কি উখ সবতকে উখ লেক বুলি যদি কোৱা হয় হ্ৰদ বুলি যদি কোৱা হয় কোনটো হ'ব এইটো হ'ব গুৰুডংমাৰ লেক এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে গুৰুডংমাৰ লেক হয়নে আমাৰ সোলামু লেক হয় হেতুত হয়তো কনফিউজন থাকিব পাৰে যদি আপোনালোকক এবভ সি লেভেল বুলি নুখুধে তেতিয়া হলে আপোনালোকে সদায় মনত ৰাখিব লাগিব গুৰুডংমাৰ লেকটো হয় যাৰ স্কয়াৰ কিমান হয় হেকিনো ইয়াতে দিয়া আছে ডাটাটো কিন্তু আপোনালোকক যদি উঠে সি লেভেলৰ ওপৰত সাগৰৰ মানে লেভেলৰ সাগৰ পৃষ্ঠৰ কৈ ওপৰত মানে সাগৰ পৃষ্ঠৰ পৰা গণনা কৰা মানে সবতকে উখ বুলি ক'লে তেতিয়া হলে আমাৰ সোলামু লেক হ'ব একে হয় দুইটা জায়গা ক'ত আছে সিকিমত আছে মনত থাকিব তো হাইয়েষ্ট লেকটো মনত ৰাখিব হাইয়েষ্ট মানে কি উখ তাৰ আগত আমি লাৰ্জেষ্ট পঢ়িছো আৰু ডিপেষ্ট পঢ়িছো এতিয়া আমি নেক্সটটো চাও নেক্সটটো কৈছে হাইয়েষ্ট ৱাটাৰফল নিজৰা সবতকে উখ কৰ পৰা বৈ আহিছে কিমান উখৰ পৰা বৈ অহা সবতকে হাইয়েষ্ট ৱাটাৰফল বুলি ক'লে আমি কি মনত ৰাখিম কুনচিকাল ফলছটো হয় য'ত আছে কৰ্ণাটকাত আছে হ'ব কিমান হয় হেতু মনত ৰাখিলে হল কিমান মিটাৰ এইবোৰ নুখুদে কিন্তু হয়তো সুধিব পাৰে কুনচিকাল ফলছ ক'ত আছে ক'ত অৱস্থিত সৰু বাচ্চাৰ নিচিনা হয়তো নুহুদিব পাৰে সবতকে দীঘল কোনটো হয় বা সবতকে উখ কোনটো হয় হেতু নুহুদিব পাৰে কিন্তু আমাক সোধা চান্স কি থাকে যে সেই জেগা কোনটো জেগাত ই অৱস্থিত বা ইয়াৰ স্পেশালিটি কি আছে হেতু হয়তো সুধিব পাৰে কিন্তু আমি মনত ৰাখিব লাগিব কুনচিকাল ফলছ কৰ্ণাটকাত পৰে আৰু সবতকে হাইয়েষ্ট ৱাটাৰফল হয় এতিয়া আমি নেক্সটটো চাও এটো পিডিএফ পালে আপোনালোকে ধুনিয়াকে চাই থৈ দিব হয়তো সুধি দিব পাৰে এক্সাম পইণ্টৰ পৰা খুব ইম্পৰ্টেন্ট হয় নেক্সটটো কৈছে লাৰ্জেষ্ট ডিজাৰ্ট হয় তাৰ মানে সবতকে ডাঙৰ মৰুভূমি সবতকে ডাঙৰ মৰুভূমি কোনখন হয় সবতকে ডাঙৰ মৰুভূমি ওয়াৰ্ল্ডত কোনখন হয় হেতু মোক কমেন্ট কৰি জনাবচোন সবতকে ডাঙৰ মৰুভূমি ওয়াৰ্ল্ডৰ ভিতৰত কোনখন হয় এতিয়া আমি জানো আমাৰ থৰ মৰুভূমি আমাৰ কি হয় ভাৰতৰ সবতকে ডাঙৰ মৰুভূমি হয় থৰ এতিয়া এই থৰ মৰুভূমিখন আমি যদি চাও মেইনলি লোকেটেড ৰাজস্থানত আছে ঠিক আছে মেইনলি ৰাজস্থানত আছে কিন্তু এটো স্প্ৰেড হৈ আছে কলৈকে পাঞ্জাব হাৰিয়ানা গুজৰাট এনেকুৱাকে কি কলো গুজৰাট পাঞ্জাব হাৰিয়ানা এনেকুৱাকে কি হৈ আছে স্প্ৰেড হৈ আছে আৰু ইফালে ইয়াৰে 15% ক'ত আছে আমাৰ 15% আমাৰ পাকিস্তানতো পৰে ঠিক আছে ক'ত পৰে বুলি কৈছো ইন্দাস ৰিভাৰৰ পাৰলৈকে তাৰ মানে পাকিস্তানলৈকে 15% ক'ত পৰে পাকিস্তানত পৰে এই থৰ ৰিজাৰ্টৰ আৰু বাকিখিনি 85 আমাৰ ক'ত পৰিব ইণ্ডিয়াত পৰিব আৰু ৰাজস্থানত মেইনলি লোকেটেড হয় কিন্তু স্প্ৰেড হৈ আছে কলৈকে গুজৰাট পাঞ্জাব এণ্ড কলৈকে বুলি ক'লো মই হাৰিয়ানা ঠিক আছে এতিয়া আমি নেক্সটটো চাও এইবোৰ বস্তু হয়তো সৰুতে বহুকেবাৰ পঢ়া গৈছিলে হয়নে কিন্তু এতিয়া হয়তো বহুতে পাহৰি গৈছে কোনটো জেগাত আছিলে নাইবা কি হ'ব পাৰে হয়তো পাহৰি যাব পাৰে সেইকাৰণে আজি ক্লাছটো মই লৈ আহিছো যাতে আপোনালোকৰ সেই বস্তুখিনি মনত পৰে আৰু পৰীক্ষাত যেহেতু আমাৰ এই ধৰণৰ কোৱেশ্চন আমি দেখাই পাওঁ যে কোনটো জেগাত অৱস্থিত মেইনলি আমি পাওঁ গতিকে আপোনালোকে চাই থৈ দিব কাৰণ এইবাৰো আমাক সুধিছিলে ন সবতকে ডাঙৰ গ্লেচিয়াৰটো ক'ত আছে বুলি তেনেকুৱাকে কোৱেশ্চন সুধিছিলে এইবাৰ সুধিছে ইয়াতে হাইয়েষ্ট ডামৰ কথা সুধিছে ডেম মানে কি হয়
দাম মানে কি হয় হেতুটো সবে জানে পাৱাৰ জেনাৰেট যত উৎপন্ন হয় পাৱাৰ উৎপন্ন কৰিবৰ কাৰণে যিসমূহ নদী বান্ধ দিয়ে হয়নে নদী বান্ধ নদীৰ ওপৰত যেটো বান্ধ দিয়ে দেখিছা হয়তো নিশ্চয়কৈ গতিকে হাইয়েষ্ট দাম সবতকে উখ ইয়াতে আমি দামৰ ক্ষেত্ৰত দুটা বস্তু মনত ৰাখিব লাগিব এটা হৈছে লাৰ্জেষ্ট সুধিব পাৰে আৰু এটা সুধিব পাৰে হাইয়েষ্টটো উখ সবতকে কোনটো সুধিব পাৰে আৰু এটা সবতকে ডাঙৰ কোনটো সুধিব পাৰে এতিয়া উখটো সুধিলে আপোনালোকক হয়তো হেনেকে নুহুধি পেলাই সুধিব পাৰে যে এইটো দাম কোনটো ৰিভাৰৰ পাৰত বা কোনটো নদীৰ ওপৰত বনোৱা হৈছে হয়তো হেতু সুধিব পাৰে নাইবা কোনটো জেগাত বনোৱা হৈছে হেতু সুধিব পাৰে গতিকে আমি চাও হাইয়েষ্ট দাম বা সবতকে উখ বা উচ্চ দাম বুলি যদি কোৱা হয় আমি কি কম ফাকৰা দামটোক আমি কি কম সবতকে উখ বা হাইয়েষ্ট দাম এতিয়া এটো পাঞ্জাবত আছে ৰিভাৰটো কি হ'ব সটলেজ ৰিভাৰ হয়তো সুধিব পাৰে কোনটো ৰিভাৰৰ পাৰত আছে এটো হ'ব সটলেজ ৰিভাৰৰ পাৰত সটলেজ ৰিভাৰৰ পাৰত কি আছে অৱস্থিত এই দামটো আৰু এই দামটো আমাৰ ষ্টেণ্ডিং 226 মিটাৰছ হাই সো নদীতকৈ কিমান ওপৰত আছে বুলি কৈছে 226 মিটাৰ ওপৰত আছে আৰু এটো সবতকে টলেষ্ট দাম হয় ইণ্ডিয়াৰ সো মনত থাকিব হেতু কেতিয়াও ভুল নকৰিবা হীৰাকুদ দাম হলে বেলেগ হ'ব আৰু ফাকৰা দাম হলে আমাৰ সবতকে উখ দামটো হ'ব আৰু যেটো কোনখন নদীৰ পাৰত আছে যদি আমাক খুধে তেতিয়া হলে সটলেজ ৰিভাৰৰ ওপৰত বনোৱা হৈছে আৰু জেগাটো পাঞ্জাবত আছে হবনে টলেষ্ট দাম সুধিলে লিখিব পাৰিবা এতিয়া কোনো ধৰণৰটো প্ৰবলেম নহয় নেক্সটটো আমি চাও ইয়াতে আমাৰ এইবাৰ দিয়া হৈছে লংগেষ্ট দাম সো সবতকে দীঘলীয়া দাম কোনটো তা মানে উখটো সুধিলে আমি ভাকৰা গম পালো কিন্তু সবতকে দীঘলীয়া তা মানে বেছি জেগা মানে আগুৰি আছে এনেকুৱাকে এটা আমি গম পালো সবতকে উখকে বান্ধ দিছে হেতু হৈছে ভাকৰা দাম আৰু কিন্তু সবতকে দীঘলীয়াকে যোনটো আছে হেতু হ'ব হীৰাকুদ দাম গতিকে হীৰাকুদ দামটো যদি আমি চাও এই হীৰাকুদ দাম ক'ত আছে উৰিষ্যাত আছে আৰু এই উৰিষ্যাত কোনটো ৰিভাৰৰ পাৰত আছে বুলি যদি সুধে তেতিয়া হলে আমি লিখিব লাগিব মহানদী ঠিক আছে মহানদী ৰিভাৰৰ পাৰত কি কৰা হৈছে হীৰাকুদ দামক বনোৱা হৈছে এতিয়া ভাবিব পাৰা এইবোৰটো মেন মেড হয় এইবোৰ জিওগ্ৰাফি হেৰিত কৰিছে কাৰণ মই একানে দিছো কাৰণ নদী আমাৰ জড়িত হৈ আছে নদীৰ পাৰত বনোৱা হৈছে তাৰ পিছত কোনবা এটা জেগাত অৱস্থিত হয় সেই কাৰণে মই এই সমূহ জিওগ্ৰাফিক্যাল সুপাৰলেটিভছত ইনক্লুড কৰাই দিছো গতিকে লংগেষ্ট দাম হীৰাকুদ দাম ক'ত অৱস্থিত উৰিষ্যাত অৱস্থিত কোনখন নদীৰ পাৰত অৱস্থিত বুলি ক'লে মহানদীৰ পাৰত অৱস্থিত নেক্সটটো আমি চাও কি সুধিছে নেক্সট সুধিছে লাৰ্জেষ্ট গ্লেচিয়াৰ বুলি ক'লে আমি কোনটো কম এইটোৱে সুধিছিলে এবাৰ লাৰ্জেষ্ট গ্লেচিয়াৰ বুলি সোধা নাছিলে আমাক সুধিছিলে কি বুলি যে সিয়াচিন গ্লেচিয়াৰ ক'ত আছে বা কাৰাকোৰাম ৰেঞ্জত অৱস্থিত তলৰ কোনটো তেনেকুৱাকে কিবা এটা দিছিলে সো কাৰাকোৰাম ৰেঞ্জত আমি যদি চাও কি অৱস্থিত আমি যদি চাও সিয়াচিন গ্লেচিয়াৰ সবতকে ডাঙৰ গ্লেচিয়াৰ হয় আমাৰ ভাৰতৰ হেতু হ'ব সিয়াচিন গ্লেচিয়াৰ আৰু এটো ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে লংগেষ্ট গ্লেচিয়াৰ ইন দা ইণ্ডিয়া নেক্সটটো আমি চাও গ্লেচিয়াৰৰ কথা গম পালো মাত্ৰ 15টা বস্তুৱে আজিৰ ক্লাছত আমি পঢ়িম 13টা আমাৰ অলমোষ্ট কমপ্লিট হ'ল এইবাৰ আমি নেক্সটটো পঢ়িম হাইয়েষ্ট মাউণ্টেইন পিক এই হাইয়েষ্ট মাউণ্টেইন পিকৰ কাৰণে মানুহৰ বহুতৰে খেলিমেলি লাগে যে কোনটোক হাইয়েষ্ট মাউণ্টেইন পিক ধৰা হ'ব হয়তো আপোনালোকৰ নহব পাৰে কিন্তু তাৰে মাজতো হয়তো কোনবাৰ হ'ব পাৰে কিন্তু হাইয়েষ্ট মাউণ্টেইন পিক ইণ্ডিয়াৰ বুলি ক'লে কিন্তু আমি মনত ৰাখিব লাগিব কাঞ্চনজংঘা হয়তো বহুতে গডউইন অষ্টিনৰ কথা কয় গডউইন অষ্টিন বা K2 বা গডউইন অষ্টিন এই কাৰণে আমি ইণ্ডিয়াৰ নকওঁ গডউইন অষ্টিন বিকজ এটো পাকিস্তান এডমিনিষ্ট্ৰেশ্যনৰ ভিতৰত পৰে গডউইন অষ্টিন যেটো কাৰাকোৰাম ৰেঞ্জতে পৰে কিন্তু হেতু পাকিস্তান এডমিনিষ্ট্ৰেটেড এৰিয়া হয় সেই কাৰণে আমি গডউইন অষ্টিনক ইণ্ডিয়াৰ সবতকে মানে পিক মাউণ্টেইন পিক বুলি নকওঁ আমি ইণ্ডিয়াৰ সবতকে উখ মাউণ্টেইন পিক বুলি ক'লে আমি কাঞ্চনজংঘা ক'ব পাৰিম আৰু কাঞ্চনজংঘা আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত 3rd নম্বৰত আছে তেনেকুৱাকে গডউইন অষ্টিন আমাৰ ৱৰ্ল্ডৰ ভিতৰত 2nd মাউণ্টেইন ৰেঞ্জ হয় আৰু ৱৰ্ল্ডৰ যেটো মই 3rd হাইয়েষ্ট ক'লো হেতু হ'ব কাঞ্চনজংঘা আৰু ৱৰ্ল্ডৰ সবচে উখটোতো আপোনালোক সকলোৱে জানে মাউণ্ট এভাৰেষ্ট আৰু যদি আপোনালোকক সুধে যে আমাৰ সেকেন্ড হাইয়েষ্ট মাউণ্টেইন পিক ইণ্ডিয়াৰ কোনটো বুলি যদি সুধে তেতিয়া হলে আপোনালোকে মনত ৰাখিব নন্দা দেৱী এইখিনি বস্তুৱে মনত ৰাখিবলগীয়া আছে নন্দা দেৱী সেকেন্ড হাইয়েষ্ট মাউণ্টেইন পিক অফ ইণ্ডিয়া আৰু সবতকে উখ মাউণ্টেইন পিক যদি আমি কওঁ
কাঞ্চনজংঘা হ'ব আৰু লগতে আমি এটা কি পালো যে ৱৰ্ল্ডৰ থাৰ্ড হাইয়েষ্ট মাউণ্টেইন হয় কাঞ্চনজংঘা আৰু গডউইন অষ্টিন কিন্তু নিলিখিব ভালকে কোৱেশ্চনটো পঢ়ি চাব কি সুধিছে নেক্সটটো চাও লাষ্টটো আমাৰ আছে লাষ্ট হৈছে আমাৰ কি সুধিছে লাৰ্জেষ্ট প্লেটু সো লাৰ্জেষ্ট প্লেটু ইয়াতে আপোনালোকে দেখিছে এই যিখিনি এৰিয়া হয় এইখিনি এৰিয়া যোনখিনি সি গ্ৰীণ কালাৰৰ যোনখিনি দি দিছো সো এই মেপখনত আপোনালোকে ধৰিছে এইখিনি কি হ'ব আমাৰ মানে আমাৰ ভাৰতৰ সব প্লেটু মানে কি হয় আসলতে তাৰমানে আমি যদি কওঁ সাগৰীয় পৃষ্ঠৰ ওপৰত যিখিনি আছে আমি যদি পাহাৰ বুলি কওঁ পাহাৰবিলাক এনেকুৱা হয় নে নাই কিন্তু সাগৰীয় পৃষ্ঠৰ ওপৰত থকা যিকোনো সমান সেইখিনি আমি কি বুলি জানিম ধৰি লোৱা প্লেটু বুলি আৰু এই প্লেটুটো আমি যদি চাওঁ ডেকান প্লেটুৰ কথা যদি শুনিছা নিশ্চয়কৈ বহুতে শুনিছা আৰু বহুতে জানাই এই প্লেটুটোত সবতকে লাৰ্জেষ্ট বুলি কিয় কোৱা হৈছে এইখিনি এৰিয়াত কাৰণ অলমোষ্ট 8খন ষ্টেট আছে কিমান আছে বুলি ক'লো মই অলমোষ্ট 8খন মান ষ্টেট এইখিনি প্লেটুতে কি হয় অন্তৰ্ভুক্ত হয় মানে পৰে যদি আমি চাওঁ কৰ্ণাটকা তেলেংগানা অন্ধ্ৰপ্ৰদেশ তামিলনাডু ঠিক আছে সৰি কেৰালা এনেকুৱাকে কি পৰিব আমাৰ এইখিনি এৰিয়াত পৰিব সেইকাৰণে আমাৰ এইখিনি কোৱা হয় মানে সবতকে এই প্লেটুটো ডাঙৰ হয় আৰু যদি আপোনালোকক সুধে সবতকে হাইয়েষ্ট এইটো আমি পালো কি বুলি পালো এইটো পাইছো আমি সবতকে লাৰ্জেষ্ট প্লেটু কিন্তু সবতকে হাইয়েষ্ট প্লেটু বুলি যদি কয় তাৰ মানে উখত থকা প্লেটু বুলি যদি কয় তেতিয়া হলে লাডাখ প্লেটু হয়তো কেতিয়াবা সুধি দিব পাৰে সেইকাৰণে মনত ৰাখিব কিন্তু সবতকে লাৰ্জেষ্ট প্লেটু বুলি ক'লে আমি মনত ৰাখিম হেইটো হ'ব আমাৰ কি ডেকান প্লেটু আৰু ডেকান প্লেটুত আপোনালোকে চাবলৈ নাপাহৰিব আৰু জনাব মোক কি পৰে মইতো কৈয়ে দিলো অলমোষ্ট 8খন ষ্টেট পৰে ইয়াতে যেনেকে মই ক'লো অন্ধ্ৰপ্ৰদেশ তেলেংগানা কৰ্ণাটকা কেৰালা এনেকুৱাকে আমাৰ কি কয় 8খন ষ্টেট ইয়াতে অন্তৰ্ভুক্ত হয় গতিকে মই ভাবো আজি আমাৰ যিখিনি হাইয়েষ্ট লাৰ্জেষ্ট জিওগ্ৰাফিকেল সুপাৰলেটিভছৰ পৰা ইম্পৰ্টেন্ট আছিলে সেইখিনি মই আপোনালোকক দি দিছো আৰু নেক্সট টাইম যদি আপোনালোকে বিচাৰে যে মেন মেড সুপাৰলেটিভছ কি আছে অথবা আমাৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত কোনবিলাক লাৰ্জেষ্ট লংগেষ্ট হয় মানে ৰোডৰ কথা সুধে নহয় ৰাস্তাবিলাকৰ কথা কেতিয়াবা ব্ৰিজৰ কথা সুধে তো তেনেকুৱা কোনবিলাক আছে নাইবা আমাক হয়তো ষ্টেট ৱাইজ কেতিয়াবা সুধিব পাৰে লাৰ্জেষ্ট ইন টাৰ্মছ অফ এৰিয়া হওক অমুক পপুলেশ্যন হওক কেতিয়াবা তেনেকুৱাও সুধে গতিকে যদি তেনেকুৱা ক্লাছ লাগে আপোনালোকে জনাব মই পৰৱৰ্তী পৰ্যায়ত সেয়া আনিবলৈ চেষ্টা কৰিম কিন্তু আজি মই আপোনালোকক জিওগ্ৰাফিকেল সুপাৰলেটিভছখিনি দি দিলোঁ মই ভাবো আপোনালোকৰ কাৰণে সহায়ক হ'ব সিম্পল বস্তু হয় মনত ৰাখিবৰ কাৰণে ইজি হয় গতিকে সকলোকে ধন্যবাদ জনাইছো ক্লাছটো চোৱাৰ বাবে পুনৰ এটি ক্লাছত আপোনালোক সকলোকে লগ পাম তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব